অনুষ্ঠান DY365 এই অনুষ্ঠানটো DY বিহুৰাণী যাক নৱজাবিও ভাই ৰনা যাম প্ৰিয় দৰ্শক আপোনালোকে চাই আছে আপোনালোকৰ অতিকে আদৰৰ আৰু হেঁপাহৰ এই অনুষ্ঠানটি যিটো অনুষ্ঠানত আপোনালোকে বিগত 17টা বছৰে দিয়ে জ্ঞাপন কৰিছে DY তৰফৰ পৰা এখন গামোচা মেমেণ্টো আৰু এটি ফুলৰ পুলিৰে তেখেতলৈ সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ ছাৰ আমি আপোনাক পুনৰ আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ কুমুদা আপোনাৰ অকণমান সময় ৰখাম আপুনি আপোনাক আমাক যেতিয়া টিভিত মানুহে দেখি থাকে ইমান ধুনীয়াকৈ ইমান কথা কোৱা नंखांनि गदै गाराङा लाख लाख सुबुंफोरनि गर्भआव थायो আমাৰ মাজত MD BTPL দীপানিতা জয়সৱাল মেম আৰু কুমুদাই আগবঢ়াই লৈ আহিছে সন্মানীয় সুলেখা বসুমতাৰী বাইদেউ আপোনালৈ নমস্কাৰ জনাইছোঁ DY365 পৰিয়ালৰ তৰফৰ পৰা বাইদেউলৈ আগবঢ়োৱা হৈছে জীৱনজোৰা সাধনা সন্মান আৰু এই সন্মান কুমুদা দীপানিতা জয়সৱাল মেম আৰু লগতে আছে আমাৰ লগত অদীপ ফুকন ছাৰ তেখেতসকলক আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ দীপানিতা জয়সৱাল মেমে প্ৰথমে তেখেতলৈ আগবঢ়াইছে এখনি চেলেং অদীপ ফুকন ছাৰক অনুৰোধ জনাব বিচাৰিম তেখেতক এখন গামোচা উপহাৰ দিবৰ বাবে কুমুদাই আগবঢ়াইছে এটি জাপি এখনি শৰাই ইয়াৰ লগতে আগবঢ়োৱা হৈছে এটা মেমেণ্টো এটা গছৰ পুলি আৰু লগতে কিছু সংখ্যক নগদ ধন আৰু ইয়াৰ লগে লগে যিহেতু আপোনালোকক জনাইছোঁ যে বাইদেউলৈ আগবঢ়োৱা হৈছে জীৱনজোৰা সাধনা সন্মান কলা সংস্কৃতিৰ পথবোৰ তেতিয়ালৈকে মসৃণ হৈ থাকিব যেতিয়ালৈকে বাইদেউৰ দৰে আৰু বহুজনে নৱপ্ৰজন্মক শুদ্ধ পথ দেখুৱাই যাব আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ বাইদেউ আৰু যিহেতু কৈছোঁ যে বাইদেউক আগবঢ়োৱা হৈছে জীৱনজোৰা সাধনা সন্মান মই কুমুদাক অনুৰোধ জনাব বিচাৰিম বাইদেউৰ সম্বৰ্ধনা পত্ৰখন পাঠ কৰি দিবৰ বাবে সম্বৰ্ধনা পত্ৰ শ্ৰদ্ধাৰ শ্ৰীমতী সুলেখা বসুমতাৰীলৈ বিশিষ্ট শিল্পী সুৰৰ সাম্ৰাজ্ঞী নংথানা খালি মেথাইলো খনা নংথানি গেদে গাৰান্দা লাখ লাখ সুবুৰুণ ফৰ্ণি গৰ্ব আও থায়ো মোৰ উচ্চাৰণটো হোৱা নাই ইয়াৰ অৰ্থটো হ'ল ইউ নট জাষ্ট চিং ইউ লিভ ইন লাখছ অফ পিপলছ হাৰ্ট আপুনি কেৱল গীত নাগায় আপুনি লক্ষজনৰ হৃদয়ত থাকে সুলেখা বাইদেউ আপোনাক কৈছোঁ অসমৰ সংগীত জগতত আপোনাৰ অৱদান অনন্য আৰু স্মৰণীয় আপোনাৰ সুমধুৰ কণ্ঠ লোক সংস্কৃতিৰ প্ৰতি গভীৰ দায়বদ্ধতা আৰু সংগীতৰ জৰিয়তে মানুহৰ হৃদয় স্পৰ্শ কৰাৰ অসাধাৰণ ক্ষমতাই আপোনাক লাখ লাখ সংগীতপ্ৰেমীৰ হৃদয়ত এক বিশেষ স্থান দিছে বড়ো সংগীতক নতুন উচ্চতালৈ নিয়া আপোনাৰ এই যাত্ৰা কেৱল বড়োলেণ্ডৰ বাবেই নহয় সমগ্ৰ অসমৰ বাবে গৌৰৱৰ বিষয় আপোনাৰ কণ্ঠত বড়ো লোকসংগীত আৰু আধুনিক সংগীতৰ অপূৰ্ব সংমিশ্ৰণে উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্যক এক নতুন পৰিচয় দিছে দীৰ্ঘদিন ধৰি সংগীতৰ ক্ষেত্ৰখনত আপোনাৰ নিষ্ঠা সাধনা আৰু সৃষ্টিশীলতাই নতুন প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে DY365 দ্বাৰা আয়োজিত DY বিহুৰাণী ছিজন 17ৰ গ্ৰেণ্ড ফিনালেৰ এই বিশেষখনত আপোনাৰ অসামান্য সংগীত যাত্ৰা আৰু সাংস্কৃতিক অৱদানৰ স্বীকৃতিস্বৰূপে আপোনাক আন্তৰিক সম্বৰ্ধনা জনাই আমি গৌৰৱ অনুভৱ কৰিছোঁ আপোনাৰ আগন্তুক জীৱন অধিক সুখময় সুস্বাস্থ্য আৰু সাফল্যমণ্ডিত হওক এই কামনাৰে সঞ্জীৱ জয়সৱাল অধ্যক্ষ অদীপ কুমাৰ ফুকন মুখ্য সম্পাদক দীপানিতা জয়সৱাল পৰিচালন সঞ্চালক DY365 BTPL
কুমুদাক অনুৰোধ জনাব বিচাৰিম তেখেতক সম্বৰ্ধনা পত্ৰখন দিবৰ বাবে লগত ছাৰ আৰু মেমেও লগ দিব বাইদেউলৈ আগবঢ়োৱা হৈছে জীৱনজোৰা সাধনা সন্মান আৰু ইয়াৰ পাছতে মই বাইদেউ দুআষাৰ ক'বৰ বাবে অনুৰোধ জনাম বাইদেৱে ক'ব ইয়াত চাগে চবে ভাবিছে মই এক লাইন কৈছোঁ দেই বাইদেউৰ গান কোনোবা শুনিছেনে নাই মই শুনিছোঁ কোনোবা শুনিছেনে বাইদেউ শুনিছে বাইদেউ মই এটা লাইন গাই দিম তাৰ পিছৰ লাইনটো আপুনি গাব লাগিব মনত থাকিব একদম মনত থাকিব গৌতমৰ লগত গোৱা গানটো দিৱানা বুংনং আংখোচনা হো 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 দিৱানা বুংনং আংখোচনা হায়া আং নিংখো বাউনে হায়া আং নিংখো গাৰনে আপুনি গাইছিল দিৱানী বুংনং দিৱানী বুংনং আংখোচনা দিৱানী বুংনং আংখোচনা হায়া আং নিংখো বাউনে হায়া আং নিংখো গাৰনে হায়া আং নিংখো বাউনে হায়া আং নিংখো গাৰনে দিৱানী বুংনং আংখোচনা এতিয়া আপুনি যি কয় কওক Thank you. ফোনতে মই DOI 365লৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিম কিয়নো আজি মোৰ দৰে এজন সাধাৰণ কণ্ঠশিল্পীক ইয়ালৈ আপোনালোকে আদৰি আনিছে আহিছোঁ তেনেকৈ প্ৰথম স্কুলীয়া জীৱনত ৰাভা সংগীত জ্যোতি সংগীত বনগীত তেনেকৈ ভজন ক্লাছিকেল এইবিলাক চৰ্চা কৰি আহিছোঁ লাহে লাহে 79ত মই ৰেডিঅ' আৰ্টিষ্ট হ'লোঁ আমাৰ বড়ো বিভাগত তাৰ পৰা আৰম্ভ হ'ল আমাৰ প্ৰথম কথাছবি যিটোৱে ৰজত কমল বঁটা পাইছিলে এইটো চনটো মোৰ মনত নাই বাৰু কিন্তু মই সেইখন ফিল্মত মই 1985ত প্ৰথম গীত বাণীবদ্ধন কৰিছিলোঁ হেৰিত জ্যোতি চিত্ৰবনত আমাৰ এয়া গোপাল বৰুৱাৰ মিউজিক এৰেঞ্জত সেইখন কথাছবিখনৰ নাম হৈছে আলায়াৰন এই আলায়াৰনত মই কণ্ঠদান কৰিছিলোঁ খুব মোৰ সৌভাগ্যৰ কথা আছিলে এইটো তাৰে পৰা আৰম্ভ হ'ল তাৰপিছত বাকী অডিঅ' কেছেটবিলাক ওলাই থাকিলে বজাৰত তেনেকৈ ৰাইজে আদৰি ল'লে আৰু তেনেকৈ আগবাঢ়ি আহিলোঁ আজি মই আপোনালোকৰ মঞ্চ দিয়াতে থিয় হৈ সকলো ৰাইজক মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিম আজিলৈ এটা কলি গাব নেকি আপোনাৰ মনত থকা বড়োৱে গাব লাগিব এনেই কিন্তু গীত মোৰ মনত নাথাকে কেতিয়াবা বহীখন চাই চাই গালেও মাজতে কিবা এটা নহয় কিবা এটা শব্দ কিবা হৈ যায় মানে হ'বই মানে হ'বই বুলি ভাবি লোৱাৰ দৰে হৈছে মানে কিবা এটা অন্যমনস্ক হৈ যাওঁ কেতিয়াবা মাজতে গাওঁতে ঠিক আছে বাৰু মই আমাৰ প্ৰথম বোলছবিৰ গীতটোৱে মই গাই দিছোঁ তেতিয়া আছিলে খুব কষ্টত মানে ৰেকৰ্ডিংটো হৈছিলে আকৌ এবাৰ ক'বলগীয়া হ'ল সেইটো মানে কি আমাৰ শ্ৰদ্ধাৰ স্বৰ্গীয় প্ৰভাত শৰ্মাদেৱ তেওঁ বাঁহী বজাইছিলে এতিয়া গোপাল দাও आंनि बे दोंसे मेथाइ जिउनि लिरनाय खन्थाइ जिउ जोनोमनि ধন্যবাদ বাইদেউ আমি পুনৰবাৰ আটাইয়ে আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু বাইদেউক আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ আৰু লগতে MD মেম এডিটৰ ইন চিফ ছাৰ আৰু কুমুদাক আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ এবাৰ চাওঁ হওক আমাৰ পৰৱৰ্তী প্ৰতিযোগীগৰাকীৰ নাচ
ঘৰত কৰিব লাগিব ন